সকলোৰে এগৰাকী নমস্য শিল্পী, জনপ্ৰিয় শিল্পী, আমাৰ অসমীয়াৰ হৃদয়ৰ স্পন্দন কেৱল উত্তৰ পূব ভাৰতৰ বুলি আমি নকওঁ, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ এগৰাকী নমস্য শিল্পী ৰূপে ইতিমধ্যে পৰিচিত হোৱা জুবিন গাৰ্গৰ আজি জন্মদিন। আৰু এই জন্মদিনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কানৈ মহাবিদ্যালয়ৰ পৰিয়ালে সদায় তেওঁৰ লগত থাকিব আৰু তেওঁৰ যিখিনি বৰঙণি সেই বৰঙণিক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব। আমি এটা কথা জুবিন গাৰ্গৰ যোগেদি জানিব পাৰিছোঁ বা অনুভৱ কৰিছোঁ যে আচলতে এজন শিল্পীৰ এটা কণ্ঠ এটা বিপ্লৱলৈ যেতিয়া ৰূপান্তৰিত হয়, আন্দোলনৰ ৰূপান্তৰিত হয়, সেই জাতিটো নিশ্চিতভাৱে শিল্প, সংস্কৃতি, ভাষা সদায় ভাল পাই থাকিব। জুবিন গাৰ্গে সেই কথাখিনি দি থৈ গ'ল। তেওঁৰ আচলতে কণ্ঠটো এটা শব্দ নাছিল, তেওঁ আছিল কণ্ঠটো, প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই আছিল এটা আন্দোলন বা বিপ্লৱ। গতিকে এই আন্দোলন বিপ্লৱৰ যিটো ধাৰা তেওঁ বোৱাই থৈ গ'ল শিল্প সত্তাৰ মাজেৰে, সংগীতৰ মাজেৰে, গীতৰ মাজেৰে, কথাৰ মাজেৰে, আমি অসমীয়া সমাজে বোধ কৰোঁ কেতিয়াও তেওঁৰ এই বৰঙণিক পাহৰি যাব নোৱাৰিম। আজি সমগ্ৰ বিশ্বত তেওঁৰ জন্মদিন উদযাপন কৰিছে, মৃত্যু হওঁতে তেওঁৰ সেই দিনটো উদযাপন কৰিছে, তেওঁ স্বীকাৰ কৰি লৈছে, তেওঁক গ্ৰহণ কৰিছে। বিশ্বৰ শিল্পী সমাজে নিশ্চিতভাৱে আজি জুবিন গাৰ্গৰ যি বৰঙণি সেই বৰঙণি জানিবলৈ সক্ষম হৈছে। আৰু অসমীয়া সমাজেও যিহেতু স্পন্দন, এটা অসমীয়া প্ৰত্যেকজন লোকৰে হৃদস্পন্দন স্বৰূপ আমাৰ জুবিন গাৰ্গক আজি হৃদয়ৰ পৰা অনুভৱ কৰিছে, তেওঁ আজি নাই। এই নাই কথাটো তেওঁলোকে হয়তো বিশ্বাস কৰিবলৈ টান পাইছে বা আমিও বিশ্বাস কৰিবলৈ টান পাইছোঁ জুবিন গাৰ্গ নাই। কাৰণ জুবিন গাৰ্গৰ যি বৰঙণি সেই বৰঙণিয়ে অকল ভাষা সংস্কৃতিৰ ক্ষেত্ৰত নহয়, উঠি অহা প্ৰজন্মক এটা প্ৰতীক হিচাপে, এটা দৃষ্টান্ত হিচাপে, এটা নেতৃত্ব হিচাপে আগুৱাই দিছিলে। আৰু সেই নেতৃত্ব হয়তো আমাৰ মাজত এতিয়া নোহোৱা হৈছে। কিন্তু আমি অনুভৱ কৰিছোঁ যে যদিও তেওঁ নাই, তেওঁৰ গীত, কথা, মাত, সুৰ, শব্দ, বাক্য ইত্যাদিৰ মাজে উঠি অহা প্ৰজন্মক তেওঁ সদায় জীয়াই ৰাখিবলৈ শক্তি দিব আৰু এটা প্ৰাণৰ স্পন্দন স্বৰূপে তেওঁ আগুৱাই নিবলৈ সক্ষম হ'ব। মই আজি কানৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আজি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কানৈ মহাবিদ্যালয় আজি 3খন মহাবিদ্যালয় প্ৰথমভাৱে একেলগে একত্ৰিত হৈ জন্মদিন উদযাপন কৰিছে। আমাৰ কানৈ মহাবিদ্যালয়, কানৈ বাণিজ্য মহাবিদ্যালয় আৰু মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই একেলগে, মই বোধ কৰোঁ এইটো এটা ইতিহাস, 3খন মহাবিদ্যালয় ছাত্ৰ একতা সভাই একত্ৰিত হৈ, সমবেত হৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। ইতিমধ্যে সকলো সাজু হৈছে। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। এটা কাৰণে তেওঁৰ যিটো বিপ্লৱ, সেই বিপ্লৱটো, সেই যিটো ধাৰা, সেই ধাৰাটো যাতে আমি আগুৱাই নিব পাৰোঁ। এইখিনিকে কৈ তেওঁৰ আত্মা য'তে আছে আমি শুভকামনা কৰিছোঁ। তেওঁ আত্মা য'তে আছে শান্তিয়ে থাকক, কুশলে থাকক। ন্যায় সম্পৰ্কত ইতিমধ্যে যিহেতু গোটেই বিষয়টো ন্যায়ালয়ৰ মজিয়ালৈ গ'ল, গতিকে ন্যায়ালয়ে হয়তো এইটো বিচাৰ কৰিব। আমি আমাৰ পৰা হয়তো এইটো আমি কিবা এটা ক'ব নোৱাৰিম, কাৰণ এইটো ন্যায়ালয়ৰ মজিয়ালৈ গৈছে, বিচাৰাধীন এটা বিষয়। কিন্তু তেওঁক আমি জীয়াই ৰাখিবৰ কাৰণে আমাৰ হৃদয়ত আমি যিটো স্থান দিছোঁ ইতিমধ্যে আমি হয়তো জীয়াই ৰাখিব পাৰিম। আৰু ন্যায় নিশ্চয় হ'ব। আমাৰ যিটো চৰকাৰেও কৈছে যে আমি ন্যায় প্ৰদান কৰিম, গতিকে ন্যায় পাব বুলি ভাবিছোঁ। কিছু হয়তো অপেক্ষা কৰিব লাগিব। লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ কানৈ মহাবিদ্যালয়ত তেওঁৰ যিটো স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এখন উদ্যানৰ নামাকৰণ কৰিব বিচাৰিছোঁ। এটা ইতিমধ্যে পথ আমি নামাকৰণ কৰিছোঁ। আৰু জুবিন গাৰ্গৰ নামত আমাৰ প্ৰত্যেক বছৰে যিটো আমাৰ ছাত্ৰ একতা সভাই মহাবিদ্যালয় সপ্তাহ উদযাপন কৰে, সেই উদযাপনৰ যিগৰাকী শ্ৰেষ্ঠ গায়ক বা গায়িকা জুবিন গাৰ্গৰ নামত আমি প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এনেকৈ আমি বহুতখিনি বিষয় জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে কানৈ মহাবিদ্যালয়ে চেষ্টা কৰিছে। আৰু আমাৰ মহাবিদ্যালয়ৰ ৱালতো আমি তেনেকুৱা বাণী বা শ্লোগান লিখিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ, ইতিমধ্যে কাম আগবাঢ়িছে। গতিকে মই পুনৰ জুবিন গাৰ্গৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।